কোনো কিন্তু বিদেশৰ পৰা অহা নাই। গতিকে এই যে ভাৰতীয় নাগৰিকক বিভিন্ন ধৰণে বিদেশী সজোৱা হ'ল, সমগ্ৰ কাম কাজবিলাক কিন্তু কংগ্ৰেছৰ আমলত কৰিছে। মই যিমান এই তথ্যবিলাক চালোঁ, গোটেইকেইটা কেছ ফৰেনাৰ ট্ৰাইব্যুনেলত তৰুণ গগৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী, সংখ্যালঘুৰ বিৰোধী কংগ্ৰেছৰ দিনত এই গোটেইকেইটা ডাউটফুল বনোৱা আৰু এফটিত কেছ ৰেফাৰ কৰা গোটেইকেইটা যিমান তথ্য মই পাইছোঁ, গোটেইকেইটা কংগ্ৰেছৰ দিনত এই মানুহকেইটা এফটিত কেছ কৰা আৰু তেওঁলোকক ডিভোটাৰ সজোৱা আৰু এই গোটেই কাণ্ডবিলাক হৈছিল। গতিকে আজি এই কংগ্ৰেছে এই বনাই থৈ যোৱা ভাৰতীয় নাগৰিকক বিদেশী সজাই থোৱা এই কাণ্ডটোক এতিয়া বিজেপিয়ে এই মানুহখিনিক এতিয়া বলপূৰ্বক অসমৰ পৰা ডিপোৰ্ট কৰিব বিচাৰিছে। মই চেলেঞ্জ কৰিছোঁ যে তেওঁলোকৰ এজনো কিন্তু বাংলাদেশী নহয়, কাৰণ তেওঁলোকৰ ভাই ককাই সকলোখিনি ভাৰতীয়। কাৰোবাৰ নামৰ ভুল বা বয়সৰ 1 বছৰ কম বেছি চৰকাৰী অফিচাৰেই ভুল কৰে, বয়স লিখোঁতে নামৰ বানানত তেওঁলোকেই ভুল কৰে আৰু তাৰ ভুক্তভোগী হ'ব লাগে সেই ব্যক্তিজনক তেতিয়া তেওঁলোকে বিদেশী সজায়। গতিকে এনেকেই চক্ৰান্তমূলকভাৱে, ষড়যন্ত্ৰমূলকভাৱে ভাৰতীয় নাগৰিকক বিদেশী সজোৱা এই পৰম্পৰাটো বন্ধ হ'ব লাগে। আমি গৰিহণা দিছোঁ তৰুণ গগৈ কংগ্ৰেছ চৰকাৰক, তেওঁলোকে এই কাণ্ডটো কৰি থৈ আজি হাজাৰ আৰু তৰুণ গগৈ থাকোঁতেই লক্ষাধিক 1,23,000 মুছলমান মানুহক তেওঁ বিদেশী সজাই থৈ গৈছিল তৰুণ গগৈ জীয়াই থাকোঁতে, আৰু তাৰ পিছতো বিজেপি চৰকাৰে এই সংখ্যাটো আৰু বঢ়াইছে। গতিকে এই সমগ্ৰ বিজেপি আৰু কংগ্ৰেছৰ এই পাহা খেলত আজি ভুক্তভোগী হ'ব লগা হৈছে আমাৰ সংখ্যালঘু জনসাধাৰণ। তেওঁলোকে আজি নাগৰিকত্ব হৰুৱাই তেওঁলোকে আজি বহুতে নিজৰ পিতৃ মাতৃক হৰুৱাইছে, নিজৰ স্বামীক থৈ পেলাই, ল'ৰা ছোৱালী সন্তানক থৈ বিদেশত তেওঁলোকক বলপূৰ্বক কেইদিনমান আগতে আমি দেখিছিলোঁ কিছুমান লোকক বলপূৰ্বক বৰ্ডাৰ পাৰ কৰি থৈ আহিছিল, তাৰপিছত আকৌ কিছুমানক ঘূৰাই আনিব লগা হ'ল। ইয়াতো মই দেখিছোঁ যে আমাৰ আহেদা খাতুনে তেওঁলোকে ইতিমধ্যে সুপ্ৰিম কোৰ্ট কৰিছে, সুপ্ৰিম কোৰ্টত কেছ চলি থকা অৱস্থাত কোনো পৰ্যায়ে ডিপোৰ্ট কৰিব নোৱাৰে। কেনেকৈ তেওঁ ডিপোৰ্টেশ্যনৰ অৰ্ডাৰটো আহিল? গতিকে এইবিলাক সম্পূৰ্ণ অনিয়মৰ মাজেৰে কৰি আছে। একমাত্ৰ ভোটৰ স্বাৰ্থত কংগ্ৰেছে এই নিকৃষ্ট গেমটো খেলিছিল আৰু বৰ্তমান বিজেপিয়েও একেটা গেম খেলি আছে। কংগ্ৰেছ আৰু বিজেপিৰ ক্ষমতা দখলৰ এই যুদ্ধত আজি নিষ্পেষিত হৈ আছে সংখ্যালঘু জনসাধাৰণ। আমি গৰিহণা দিছোঁ আৰু এনেধৰণৰ নিকৃষ্ট ৰাজনীতি নকৰিবলৈ কংগ্ৰেছ বিজেপি সকলোকে আমি সকীয়াই দিছোঁ। পৰৱৰ্তী পদক্ষেপ কি হ'ব? আমি এইখিনিক লৈ আমি গোটেইখিনি তথ্যবিলাক সংগ্ৰহ কৰি আছোঁ। যিসকলে ভুক্তভোগী বা আজি ডিটেনশ্যন কেম্পত যিসকলক ৰাখিছে মাটিয়াত, তেওঁলোকক ডিপোৰ্ট কৰিব। আমি তথ্যবিলাক তেওঁলোকক কিয় বিদেশী কৰা হ'ল, তেওঁলোকৰ বাকী পৰিয়াল ভাৰতীয়, তেওঁলোক কেনেকৈ হ'ল, তথ্যবিলাক সংগ্ৰহ কৰি আছোঁ। আমাৰ সভাপতি মহোদয়ে কৈছে যে প্ৰয়োজন সাপেক্ষে আমি গোটেইখিনি লৈ আমি সুপ্ৰিম কোৰ্টত একেলগে ফাইট দিম। মুঠৰ ওপৰত ন্যায় পাবই লাগিব। আৰু এটা কথা আপোনাক কৈ আছোঁ যে এই যে কোনোবা ভোটাৰ লিষ্টত কাৰোবাৰ যিটো বয়স 5 বছৰ পিছৰ বয়সটোত 1 বছৰ কম বেছি বা যিবিলাক অনিয়ম ওলাইছে, আজি এই তেওঁলোকৰ নামত কেছ হৈছে কাৰণে এইবিলাক খুচৰি কিবা এটা বাহানা উলিয়াইছে। কোনো কিন্তু বিদেশৰ পৰা অহা নাই। গতিকে এই যে ভাৰতীয় নাগৰিকক বিভিন্ন ধৰণে বিদেশী সজোৱা হ'ল, সমগ্ৰ কাম কাজবিলাক কিন্তু কংগ্ৰেছৰ আমলত কৰিছে। মই যিমান এই তথ্যবিলাক চালোঁ, গোটেইকেইটা কেছ ফৰেনাৰ ট্ৰাইব্যুনেলত তৰুণ গগৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী, সংখ্যালঘুৰ বিৰোধী কংগ্ৰেছৰ দিনত এই গোটেইকেইটা ডাউটফুল বনোৱা আৰু এফটিত কেছ ৰেফাৰ কৰা গোটেইকেইটা যিমান তথ্য মই পাইছোঁ, গোটেইকেইটা কংগ্ৰেছৰ দিনত এই মানুহকেইটা এফটিত কেছ কৰা আৰু তেওঁলোকক ডিভোটাৰ সজোৱা আৰু এই গোটেই কাণ্ডবিলাক হৈছিল। গতিকে আজি এই কংগ্ৰেছে এই বনাই থৈ যোৱা ভাৰতীয় নাগৰিকক বিদেশী সজাই থোৱা এই কাণ্ডটোক এতিয়া বিজেপিয়ে এই মানুহখিনিক এতিয়া বলপূৰ্বক অসমৰ পৰা ডিপোৰ্ট কৰিব বিচাৰিছে। মই চেলেঞ্জ কৰিছোঁ যে তেওঁলোকৰ এজনো কিন্তু বাংলাদেশী নহয়, কাৰণ তেওঁলোকৰ ভাই ককাই সকলোখিনি ভাৰতীয়। কাৰোবাৰ নামৰ ভুল বা বয়সৰ 1 বছৰ কম বেছি চৰকাৰী অফিচাৰেই ভুল কৰে, বয়স লিখোঁতে নামৰ বানানত তেওঁলোকেই ভুল কৰে আৰু তাৰ ভুক্তভোগী হ'ব লাগে সেই ব্যক্তিজনক তেতিয়া তেওঁলোকে বিদেশী সজায়। গতিকে এনেকেই চক্ৰান্তমূলকভাৱে, ষড়যন্ত্ৰমূলকভাৱে ভাৰতীয় নাগৰিকক বিদেশী সজোৱা এই পৰম্পৰাটো বন্ধ হ'ব লাগে। আমি গৰিহণা দিছোঁ তৰুণ গগৈ কংগ্ৰেছ চৰকাৰক, তেওঁলোকে এই কাণ্ডটো কৰি থৈ আজি হাজাৰ আৰু তৰুণ গগৈ থাকোঁতেই লক্ষাধিক 1,23,000 মুছলমান মানুহক তেওঁ বিদেশী সজাই থৈ গৈছিল তৰুণ গগৈ জীয়াই থাকোঁতে, আৰু তাৰ পিছতো বিজেপি চৰকাৰে এই সংখ্যাটো আৰু বঢ়াইছে। গতিকে এই সমগ্ৰ বিজেপি আৰু কংগ্ৰেছৰ এই পাহা খেলত আজি ভুক্তভোগী হ'ব লগা হৈছে আমাৰ সংখ্যালঘু জনসাধাৰণ। তেওঁলোকে আজি নাগৰিকত্ব হৰুৱাই তেওঁলোকে আজি বহুতে নিজৰ পিতৃ মাতৃক হৰুৱাইছে, নিজৰ স্বামীক থৈ পেলাই, ল'ৰা ছোৱালী সন্তানক থৈ বিদেশত তেওঁলোকক বলপূৰ্বক কেইদিনমান আগতে আমি দেখিছিলোঁ কিছুমান লোকক বলপূৰ্বক বৰ্ডাৰ পাৰ কৰি থৈ আহিছিল, তাৰপিছত আকৌ কিছুমানক ঘূৰাই আনিব লগা হ'ল। ইয়াতো মই দেখিছোঁ যে আমাৰ আহেদা খাতুনে তেওঁলোকে ইতিমধ্যে সুপ্ৰিম কোৰ্ট কৰিছে, সুপ্ৰিম কোৰ্টত কেছ চলি থকা অৱস্থাত কোনো পৰ্যায়ে ডিপোৰ্ট কৰিব নোৱাৰে। কেনেকৈ তেওঁ ডিপোৰ্টেশ্যনৰ অৰ্ডাৰটো আহিল? গতিকে এইবিলাক সম্পূৰ্ণ অনিয়মৰ মাজেৰে কৰি আছে। একমাত্ৰ ভোটৰ স্বাৰ্থত কংগ্ৰেছে এই নিকৃষ্ট গেমটো খেলিছিল আৰু বৰ্তমান বিজেপিয়েও একেটা গেম খেলি আছে। কংগ্ৰেছ আৰু বিজেপিৰ ক্ষমতা দখলৰ
যিসকলৰ এই যুদ্ধত আজি নিষ্পেষিত হৈ আছে সংখ্যালঘু জনসাধাৰণ, আমি গৰিহণা দিছোঁ আৰু এনেধৰণৰ নিকৃষ্ট ৰাজনীতি নকৰিবলৈ কংগ্ৰেছ বিজেপি সকলোকে আমি সকীয়াই দিছোঁ। এআইডিএফৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব? আমি এইখিনিক লৈ আমি গোটেইখিনি তথ্যবিলাক সংগ্ৰহ কৰি আছোঁ। যিসকলে ভুক্তভোগী বা আজি ডিটেনশ্যন কেম্পত যিসকলক ৰাখিছে মাটিয়াত তেওঁলোকক ডিপৰ্ট কৰিব। আমি তথ্যবিলাক তেওঁলোকক কিয় বিদেশী কৰা হ'ল, তেওঁলোকৰ বাকী পৰিয়াল ভাৰতীয় তেওঁলোক কেনেকৈ হ'ল, তথ্যবিলাক সংগ্ৰহ কৰি আছোঁ। আমাৰ সভাপতি মহোদয়ে কৈছে যে প্ৰয়োজন সাপেক্ষে আমি গোটেইখিনি লৈ আমি সুপ্ৰিম কোৰ্টত একেলগে ফাইট দিম। মুঠৰ ওপৰত ন্যায় পাবই লাগিব। আৰু এটা কথা আপোনাক কৈ আছোঁ যে এই যে কোনোবা ভোটাৰ লিষ্টত কাৰোবাৰ যিটো বয়স 5 বছৰ পিছৰ বয়সটোত 1 বছৰ কম বেছি বা যিবিলাক অনিয়ম ওলাইছে, আজি এই তেওঁলোকৰ নামত কেছ হৈছে কাৰণে এইবিলাক খুচৰি কিবা এটা বাহানা উলিয়াইছে।